হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা খোজমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত শেৱালিয়ে সোণৰ কথা ভাবি কান্দি থাকিব আৰু তেতিয়া দেউতাকে শেৱালিক সোণৰ কথা চিন্তা নকৰিবলৈ ক'ব। আৰু সোণ নোহোৱা কথাটো মানি ল'বলৈ কঠিন যদিও বৰ্তমান যি সত্য তাকতো আমি মানিবই লাগিব। সোণ বৰ্তমান আমাৰ ওচৰত নাই সেয়া সঁচা বুলি ক'ব আৰু তেতিয়া শেৱালিয়ে সদায় মই তেওঁৰ অহাৰ সপোন দেখো বুলি দেউতাকৰ আগত কোৱা দেখিবলৈ পাব। এইফালে আকৌ পৰিয়ে ত্ৰিদীপ ক'ত বুলি সুধিব আৰু মই উঠাৰ ইফালে আকৌ ৰাতিপুৱা শুই উঠি পৰিয়ে ত্ৰিদীপ ক'ত বুলি মাকক সুধিব আৰু মই উঠাৰ পৰা এবাৰো দেখা নাই। তেওঁ মাতি দিয়কচোন, মই চাহ বনাইছো বুলি মাকক ক'ব আৰু তেতিয়া মাকে সেই ৰাতিপুৱাই ডিউটিলৈ গৈছে, তুমি শুই থকাৰ কাৰণে মোকে কৈ থৈ গৈছে বুলি পৰীক ক'ব। আৰু তেতিয়া মাকে পৰী আৰু ত্ৰিদীপৰ সম্পৰ্কটো যাতে ভাল হৈ থাকে বুলি মাকে ভগৱানক ভাবি থকা দেখিবলৈ পাব। আনফালে আকৌ শেখৰৰ মেডিকেল ৰিপৰ্টটো মানসিকভাৱে সুস্থ বুলি আহিব আৰু তেতিয়া লগৰ পুলিচজনক শেখৰে পইচা দি সকলো কিনিব পাৰিম বুলি ভাবিছিল বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে খোজমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।